তোমালোকে ইমান সময় অভাৱৰ সময় মোৰ ওচৰত থিয় হলা মোৰ বুলি নহয় আজি ডেমক্ৰেসি লাইফে 25 বছৰ অতিক্ৰম কৰিব আৰু এই চিলভাৰ জুবলি আমাৰ নাৰীসকলৰ 4খন কিতাপ উন্মোচন হৈছে তাৰ ভিতৰত মোৰ এখন কিতাপ আছে নাম কিতাপ মহিমা আৰু কিছুমান কবিতা আচলতে আমি নাৰীসকল খুব ব্যস্ত হৈ থাকো আৰু আমাৰ সমাজত কিছুমান সমাজ ব্যৱস্থাত লুপ্তপ্ৰায় কিছুমান ব্যৱস্থা এতিয়া চলিব আৰম্ভ কৰিছে বিশেষকৈ বিয়ানাম আইনাম বিয়ানামটো হৈ থাকে আইনাম আৰু বিয়ানাম প্ৰায় লুপ্তপ্ৰায় নিচিনা কাৰণ কেছেট বজাই বিয়ানাম গায় ভাড়া টনি বিয়ানাম গায় আৰু আইসকল যেতিয়া ওলাই সময় সাপেক্ষে জাগ্ৰত হয় তেতিয়া আমি শীতলা মন্দিৰত পানী আনো শীতলা মন্দিৰত পূজা পাঠ আগৰ নিয়মত আছিল ঘৰত আইসকল গোট খাই আইনাম গায় আৰু এই আইসকলক গাঁৱতে বহুত নিয়ম কানুন আছে মোৰ অলপ পুৰণা এইবিলাক সংগ্ৰহ কৰিলোঁ আৰু সমাজলৈ আগবঢ়াবলৈ মই চেষ্টা কৰিছোঁ আমি এইবিলাক প্ৰচাৰ কৰি থাকিলেহে অসমীয়া সমাজ স্থিতি থাকিব অসমীয়া বুলি ক'লে পৰিচয় দি নিজৰ পৰিচয় নহয় সমাজৰ পৰিচয় মোৰ পৰিচয় আৰু দ্বিতীয়তে মই সৰুতে গান গাইছিলোঁ আৰু মোৰ ঘৰৰ বাইদেউ এতিয়া আছে ল'ৰাৰ লগত তেখেতৰ আমাক গান শিকা ছাৰৰ বহী এখন পাইছিলোঁ এখন 1971 আৰু 72 মই তোমালোকক দেখাই দিছোঁ ইমান কটা বহীখনৰ পৰা মই কিছুমান গান সংগ্ৰহ কৰিছোঁ খুব কষ্টৰে আৰু ৰাইজলৈ প্ৰেৰণ কৰিছোঁ যে আমি এইবিলাক সংগ্ৰহ কৰি সমাজত আগবাঢ়িব লাগিব পুৰণা গীত মাত লৈ আমি অকল ডেক বজাই এনে গান বজাই শেষ কৰিলে নহ'ব আৰে সেউজীয়া প্ৰয়োজন হ'লে শৰাই ঘাটলৈ আমি আগবঢ়াই দি যাম আমাৰ ভাষা সংস্কৃতিক আগবঢ়াই দিম ধন্যবাদ তোমালোকক আকৌ লগ পাম মই জিনুমণি বৰুৱা সদায় তোমালোকৰ লগত আছোঁ আৰু আজি এইখন মঞ্চত যে কৰা হ'ব পাৰিছোঁ এইটো অকল মৰমলেণ্ডৰ কাৰণেই পাৰিছোঁ আৰু এনেকুৱাকৈ যদি আগবাঢ়ি যাব পাৰোঁ তেতিয়া মৰমলেণ্ডটো মানে আগলৈ আগবাঢ়ি যাওঁ কামনা কৰিছোঁ মোৰ কিতাপখনত প্ৰথম গল্পটোৱে দিয়া হৈছে যে যেতিয়া মানুহৰ কোনো আশ্ৰয় নহয় যে মানুহ বহুত আছে কিন্তু এনেকুৱা এজন মানুহ নাই যিয়ে সহায় কৰিবৰ কাৰণে বহুত মানুহ থাকে কিন্তু মানে যুৱকসকলে হাত দিলে অথচ মানুহজনক সহায় কৰিবলৈ কোনো এজন নহয় তেতিয়া মই সেই অৱস্থাত যদি মই পাওঁ আৰু উদ্ধাৰ কৰিব পাৰিলে মই শান্তি পাওঁ আৰু মই ভাল পাওঁ আৰু মই তেতিয়া জানো যে মই নিজে কৃতকাৰ্যতা লাভ কৰিছোঁ এই কিতাপখন পঢ়ি মোৰ কিতাপখন পঢ়ি সকলোৱে যেন এনেকুৱাকৈ হ'বলৈ চেষ্টা কৰে আৰু নাৰী হিচাপত মই কৈছোঁ যে নাৰীৰ কোনো সময় নাই কাৰণ নাৰী হয় গৃহিণী হ'ব নহয় ছাৰ্ভিচ হ'ব কিন্তু নাৰীৰ সময়টো নিজে উলিয়াই নিজে নিজৰ কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগিব বৰ্তমান বহুতো ব্যস্ত সকলোৱে ব্যস্ত খালি সময় নাই কিন্তু তাৰ মাজতে যদি নিজৰ কিবা শিকিবলগীয়া থাকে কৰিবলগীয়া থাকে সময় উলিয়াই হ'লেও কৰাটো মই মানে আশা কৰোঁ কাৰণ মই আজি ছাৰ্ভিচ কৰিছোঁ মহেন্দ্ৰমোহন চৌধুৰী 1985ৰ পৰা মই কৰিছোঁ আৰু 1977তে মই ট্ৰেইনিং লৈছিলোঁ ট্ৰেইনিং লৈ মই 1982-83ত মই চাকৰি কৰিছোঁ প্ৰথম গোৱালপাৰাত কৰিছোঁ তাৰপাছত বৰপেটা কৰিছোঁ আৰু নিগাজীকৈ মহেন্দ্ৰমোহন চৌধুৰীক মই মেট্ৰিক হিচাপে সমাজ সেৱা কৰি তাৰপাছতে মই অৱসৰ লাগি আছোঁ তাৰোপৰি মই কলা সংস্কৃতিত জড়িত হৈ আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990